হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই ওলাইছোঁ জয়ন্ত ভাইটিৰ মৃত্যুহাত। আৰু আমি আজি যাম ডিব্ৰুগড় ৰৌমূৰীয়াত। আৰু ভাইটিয়ে বিয়া কৰাইছে মটক সম্প্ৰদায়ৰ ছোৱালী। তেখেতলোকৰ নিয়ম নীতিনো কি আপোনালোক আজি এই ভিডিঅ'ত জনাম আৰু অলপ দেখুৱাম সকলোকে। এয়া আমাৰ দৰা কইনা নামি গৈছে। এয়া চাওক, এয়া তেওঁলোকে ৰাস্তাত আমাৰ দৰাক মানে আদৰণিও জনাইছে আচলতে, আৰু লগতে এইটো ভেটিছে, এইটো ভেটা বুলি কয়। আৰু এতিয়া দৰাই আমাৰ তামোল পাণ লৈ ওলাই গৈছে। এই দৰাটোক দে শৰাইখন। হেল্ল' গাইজ, আমি এতিয়া কইনা ঘৰত আহি পালোহি। আৰু আচলতে আজি প্ৰথম এখন বিয়ালৈ আহিছোঁ। তেখেতলোকৰনো মটকসকলৰ নিয়মত কি কি নিয়ম কৰে জগৰমৰাত আপোনালোক আজি অলপ দেখাম। এয়া চব সকলোৱে নামিছে। এইটো ওচৰতে বিয়া ঘৰটো আছে, এইফালে গান বজি আছে। ঠিক আছে। হেল্ল' গাইজ, এতিয়া আমাক প্ৰথমে বহিবলৈ দিলে এনেধৰণে ঘৰৰ ভিতৰত। আৰু তেখেতলোকৰ এটা পৰম্পৰা আছে, আমাক চাহ খোৱাৰ আগত তেখেতলোকে তামোল পাণ আগবঢ়াই কেনে তাৰ পিছতহে চাহ খাবলৈ দিয়ে। এয়া চব তেখেতলোকে আমাক আদৰণি জনাইছে। মই পালোঁ চাইছোঁহে খালি আৰু কি বস্তু হয়। নাই, লগে ভাগে খোৱাটোৱে তুলি লৈছে। হেল্ল' গাইজ, এতিয়া পালোহি আমি এই ৰৌমূৰীয়া ব্ৰহ্মপুত্ৰ কিনাৰত। আমি আচলতে বিয়া ঘৰলৈ আহিছিলোঁ, আৰু বিয়া ঘৰৰ কাষতে ব্ৰহ্মপুত্ৰখন আছে বুলি ক'লে, তো সেইকাৰণে চাবলৈ আহিলোঁ। আৰু এয়া চাওক ইমান ধুনীয়া, বা এয়া বালিৰ চাপৰি আছে। আচলতে তলত নামি গ'লে আৰু অলপ ভাল লাগিব চাগে, তো চাওঁ চেষ্টা কৰি তলত নামিবলৈ। অলপ নামি যাওঁ। আৰু ব্ৰহ্মপুত্ৰ বুলি কোৱাৰ লগে লগে আচলতে মানে খোজকঢ়া যিটো আমেজ বালিৰ চাপৰিত। আৰু ইফালে বহুত কহুৱা বন আছে, ইফালে বিৰিণা আছে, তাতো অলপ যাওঁ। আচলতে চাপৰিত যদি এনেধৰণে নাযাওঁ, কিন্তু তাৰ আমেজটো নহ'লে বুজি নাপাম, তো সেইকাৰণে যাব লাগিব। গাইজ, ইমান ধুনীয়া এটা পৰিৱেশ, ধুনীয়া ব্ৰহ্মপুত্ৰৰ এয়া বতাহ, ইমান বঢ়িয়া লাগিছে। একদম মিহি মিহি ঠাণ্ডা ঠাণ্ডা বতাহ লাগিছে। এতিয়া অলপ মাজলৈ আহি গ'লোঁ তো গাইজ, এটা গান মনত পৰি গৈছে। তো গানটো অকণমান গাই দিওঁ, নাগালে ভাল নালাগিব। যিহেতু ইয়াত বালি আছে পুৰা ধুনীয়া, এই মৰুভূমিত যেনেকৈ বালি থাকে, ইয়াতো ধুনীয়া বালি আছে। তো সেইকাৰণে গীত এটা গুণগুণাই দিওঁ, ভাল লাগিছে মনটো। মৰুভূমিৰ শুকান বালিত তৰা কোনে বাৰু গণিব, তোমালৈ থকা মৰম তৰা কোনে বাৰু জুখিব। মৰুভূমিৰ শুকান বালি তৰা কোনে বাৰু গণিব, তোমালৈ থকা মৰম তৰা কোনে বাৰু গণিব। নদীৰ পানী শুকাই গ'লে কোনে পানী ভৰাব, ভাগি গ'লে দুখন হৃদয় কোনে জোৰা লগাব। গাইজ, এতিয়া আৰু আগলৈ যাওঁ, আৰু ভাল ধুনীয়া পৰিৱেশ আছে, আপোনালোকক দেখুৱাম। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিত ঘূৰি মেলি সকলোৱে এতিয়া আকৌ উভতি আহি আছোঁ বিয়া ঘৰলৈ। টকা কেনেকৈ লাগিলে? চ' গাইজ, এতিয়া আমি এয়া কইনা ঘৰত পালোহি। আমাক আহি পোৱাৰ লগে লগে ভাত খাবলৈ দিছে, আৰু সুন্দৰভাৱে আমি সকলোৱে বহিছোঁ। আৰু এয়া চোৱক, চব্জি দিছে। আৰু এটা বিশেষ এটা তেখেতলোকৰ সম্প্ৰদায়ৰ নিয়ম আছে, তেখেতলোকে 7টা শাকেৰে ভাত দিব লাগে। চব্জি দিছে এয়া 7টা। আৰু এটা কথা দেখা পাইছোঁ যে
দৰা কইনা খেনো এবাৰেই দিয়ে ভাত শাক আৰু নেক্সট বাৰ দিয়া নহয়, এইটো তেখেতলোকৰ নিয়ম, সেইটো এটা পৰম্পৰা তেখেতলোকৰ গম পালোঁ। আৰু 7টা শাকেৰে ভাত দিয়ে সেইটো গম পালোঁ। এয়া চব আমাক দিছে আৰু চব্জিবিলাক এনেধৰণে দিছে, বহুত চব্জি আছে, এটা এটাকৈ দি আছে। চ' গাইজ, এতিয়া আমাৰ নিয়ম নীতি খোৱা বোৱা চব সামৰি চব হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ, কইনা ঘৰৰ পৰা সকলো সামৰি। আৰু গাইজ, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। কেনেকুৱা লাগিলে আজিৰ ব্লগটো আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু বেলেগ এটা ভিডিঅ' লৈ আপোনালোকক মই সকলোৱে লগ পাম। ত' মই গৌৰৱ ভাই, সকলোলৈ বাই বাই।